4,600 কোটি বছৰ আগতে সূৰ্য জন্ম হৈছিল। 4,500 কোটি বছৰ আগত পৃথিৱীৰ জন্ম হৈছিল। আৰু 4,400 কোটি বছৰ আগত চন্দ্ৰৰ জন্ম হৈছিল। চন্দ্ৰ কেনেকৈ জন্ম হৈছিল সেই বিষয়ে বহুত এটা ইণ্টাৰেষ্টিং ধাৰণা আছে। চন্দ্ৰ, সূৰ্য, পৃথিৱী যেতিয়া জন্ম হৈছিল তেতিয়া প্ৰায়বিলাক কেলেষ্টিয়েল বডিজ মল্টেন ষ্টেজত আছিল। তো কোনোবা এটা মল্টেন ষ্টেজৰ কেলেষ্টিয়েল বডিজ পৃথিৱীৰ লগত বহুত জোৰকৈ খুন্দা দিয়ে। সেইটো সময়ত পৃথিৱীৰ পৰা এটা অংশ খহায়ো লৈ যায় আৰু সেইটো পৃথিৱীৰ গ্ৰেভিটেশ্যন ফ'ৰ্চৰ কাৰণে পৃথিৱীৰ চাৰিওফালে ঘূৰিবলৈ ধৰে। আৰু সেইটো লাহে লাহে এটা সময়ত কোল্ড হৈ যায়। সকলোবিলাক কেলেষ্টিয়েল বডি, পৃথিৱীও কোল্ড হৈ যায়, চন্দ্ৰ এনেকৈ কোল্ড হৈ যায় আৰু সেইটো চন্দ্ৰ আজি আমি দেখিবলৈ পাওঁ। থেংক ইউ।